মানে মীন উন্নয়ন নিগমটো কেলেংকাৰীৰ মূল মাষ্টাৰ মাইণ্ড ৰমাকান্ত দেউৰী তেওঁক তদন্ত আওতালৈ আনিলে গোটেই বিষয়বোৰ ক্লিয়াৰ হৈ যাব মানে অসমৰ ৰাজ্যৰ দৃষ্টিগোচৰ জড়িত আছিল আৰু পদ্ম হাজৰিকা আৰু ৰমাকান্ত দেউৰী আৰু এজন আপোনালোকৰ ব্যক্তিৰ নাম ক'লোঁ যে ৰুবুল দাস এই তিনিজনে মানে ব্লেকমেইলিং কৰে তিনিজনৰ স্বাৰ্থৰ সিদ্ধিৰ কাৰণে ৰমাকান্ত দেউৰীয়ে নিজাৰ প্ৰায় 20জন আত্মীয়ক চাকৰিত নিয়োগ কৰিছে ঠিক তেনেকৈ পদ্মকান্ত হাজৰিকাও তেওঁ 20জনৰ অধিক নিয়োগ কৰিছে ঠিক তেনেকৈ ৰুবুল দাসৰ নিজৰ খুলখালীয়ক অঙৈ বঙৈ ধৰি প্ৰায় 10জনৰ অধিক মানে যুৱকক নিয়োগ কৰিছে গতিকে এই ক্ষেত্ৰত ৰুবুল দাসকো আনিব লাগে যিহেতু তেওঁৰ নামটো উচ্চাৰিত হৈছে গতিকে তেখেতো এই বিষয়টোত বিশেষভাৱে জড়িত হৈছে আৰু আমি যুৱ ছাত্ৰ পৰিষদত যেতিয়াৰ পৰা জড়িত আছিলোঁ এটা সময়ত যুৱ ছাত্ৰ পৰিষদৰ আমি বিভিন্ন সময়ত আন্দোলন কাৰ্যসূচী হাতত লওঁ গতিকে এই আন্দোলনৰ কাৰ্যসূচীৰ যোগেদিয়ে ৰুবুল দাসে পদ্মকান্ত হাজৰিকা আৰু ৰমাকান্ত দেউৰী ডাঙৰীয়াক ব্লেকমেইলিং কৰি আমাৰ নামত যিবোৰ মানে ঠিকা ঠুকলি মানে এছঅ'বিডি যিবোৰ ঠিকা ঠুকলি আহে এছঅ'বিডি ঠিকা ঠুকলিও তেওঁলোকে মানে ঠিকাটো লৈ বেলেগক ব্লেকমেইলিং কৰি বিক্ৰী কৰিও তেওঁলোকে ডিপাৰ্টমেণ্টৰ পৰা চলি থাকে গতিকে আজিৰ তাৰিখত আপোনালোকে যদি যায় ফিচাৰী ডিপাৰ্টমেণ্টটো এটা জনশূন্য তাত ফিচাৰী ডিপাৰ্টমেণ্ট FDCত এতিয়া বৰ্তমান জনশূন্য হৈছে তাত সাধাৰণ মানুহ যাবলৈ পোৱা পৰিৱেশেই নাইকিয়া হৈ গৈছে গতিকে এই ডিপাৰ্টমেণ্টটোক সন্মানীয় বিধায়ক গুৰুজ্যোতি ডাঙৰীয়াই কিছু নতুন চিন্তাৰে কিছু কাম কৰি আছে গতিকে এই ক্ষেত্ৰত আমি সহযোগিতা আগবঢ়াম আমাৰ ৰেভিনিউ ক্ষেত্ৰত অলপ বিগত সময়খিনিত কিন্তু এইবছৰ ৰেভিনিউ অলপ বাঢ়িছে গতিকে এই ক্ষেত্ৰত আমি চৰকাৰক ধন্যবাদ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু বিশেষকৈ আমাৰ সভাপতি ডাঙৰীয়া আছে আৰু সাধাৰণ সম্পাদক তেখেতলোকেও মন্তব্য আগবঢ়াব অতি শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকলক আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰিলোঁ ইতিমধ্যে আপোনালোক সকলোৱে জ্ঞাত মীন উন্নয়ন নিগমত 8জন বিষয়াক ইতিমধ্যে মুখ্যমন্ত্ৰী তদন্ত বিভাগৰ বিষয়াসকলে ইতিমধ্যে 8জন বিষয়াক মীন উন্নয়ন নিগমৰ পৰা গ্ৰেপ্তাৰ কৰিছে কিন্তু দুৰ্ভাগ্যজনক বিষয় আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে বিগত সময়খিনিত 2019, 20 আৰু 2024 চনত একাধিক্ৰমে আন্দোলন কৰাৰ পিছতো বা আমি অভিযোগসমূহ CM ভিজিলেন্স CIDত আমি দৃষ্টিগোচৰ কৰিছিলোঁ তাৰ ভিত্তিত আজি 8জন বিষয়াক গ্ৰেপ্তাৰ কৰিছে গতিকে এই ক্ষেত্ৰত আমি পোনপ্ৰথমে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে 2019 আৰু 2020 বৰ্ষত মীন উন্নয়ন নিগমৰ সেই সময়ৰ চেয়াৰমেন ৰমাকান্ত দেউৰী ডাঙৰীয়াকো তদন্ত আওতালৈ আনিবৰ কাৰণে আমি যিহেতু CID কোষকে হওক বা তদন্ত বিষয়াসকলক আমি অনুৰোধ জনাইছোঁ বিশেষকৈ আপোনালোকক ক'ব বিচাৰিছোঁ যে 2019 আৰু 2020 বৰ্ষত অনুসূচিত জাতি মীন উন্নয়ন নিগমত চেয়াৰমেন পদত অধিষ্ঠিত হোৱা সন্মানীয় মৰিগাঁও জিলাৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে তেওঁ নিজাৰ দুগৰাকী কন্যা সন্তানো মীন উন্নয়ন নিগমৰ ফিল্ড অফিচাৰ হিচাপে নিয়োগ হৈছিলে তেখেতলোক হ'ল মণিকা দেউৰী ৰমাকান্ত দেউৰীৰ জীয়ৰী ৰমাকান্ত দেউৰীৰ জীয়ৰী আৰু এগৰাকী তেওঁ জীয়ৰী আছিল আপোনালোকক জ্ঞাততে আমি ক'ব বিচাৰিছোঁ সংবাদ মাধ্যমৰ যোগেদি ৰিজু দেউৰীৰ ঘৰ হ'ল উদয়নগৰ ৱাৰ্ড নং 6 মৰিগাঁও আছাম ৰিজু দেউৰী আৰু কোনো ধৰণৰ বিজ্ঞাপন নিদিয়াকৈ ফিচাৰী ডিপাৰ্টমেণ্টত প্ৰায় 218জন নিয়োগ কৰিছিলে সেই সময়ৰ চেয়াৰমেন ৰমাকান্ত দেউৰী পদ্মকান্ত হাজৰিকা কোম্পানী আৰু 8জন বিষয়াই বিশেষভাৱে জড়িত আছিলে সেই সময়ছোৱাৰ পৰা অসমত অনুসূচিত জাতি আবণ্টন হোৱা বিলসমূহ বা SOPD আণ্ডাৰত যিবোৰ স্কিম আহে নিবনুৱা অনুসূচিত জাতি লোকসকলৰ কাৰণে সংস্থাপনৰ কাৰণে যিবোৰ আঁচনি আহে সেই ক্ষেত্ৰত আঁচনিৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ প্ৰায় 30ৰো অধিক কোটি টকা ৰেভিনিউ ফাঁকি মাৰি কেৱল চেয়াৰমেনৰ পুঁজি লৈ গৈছে OSD পুঁজি লৈ গৈছে MD পুঁজি লৈ গৈছে এই শিতানৰ পইচাবোৰ কেৱল কাৰ্যবাহী অভিযন্তা সহকাৰী অভিযন্তা বিয়াগুম বিষয়াৰ
মানে পুঁজি লৈ তেখেতলোকে নিজৰ নিজৰ একাউণ্টত আমাৰ যি ৰেভিনিউ আছিলে সেইবোৰ সংগ্ৰহ কৰিছিলে। গতিকে এই ক্ষেত্ৰত আমি যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু বিগত সময়খিনিত আমি CM ভিজিলেন্সত CID-টো আমি এই ওপৰত গোচৰ ৰুজু কৰিছিলোঁ। গোচৰ ৰুজুৰ ভিত্তিত বিষয়াসকলক ইতিমধ্যে গ্ৰেপ্তাৰো কৰিছে, কিন্তু ৰমাকান্ত দেউৰীক এতিয়ালৈকে কোনো ধৰণৰ বিশেষ পদক্ষেপ লোৱা দেখা নাই। এইটো সেই সময়তে যদি আপোনালোকে চাই আমাৰ প্ৰায় 58জন ফিচাৰী ডিপাৰ্টমেণ্টৰ কেণ্ডিডেট আছিল, তাৰে এজন ব্যক্তি আপোনালোকৰ সংবাদ মাধ্যমতো বিশেষভাৱে দৃষ্টিগোচৰো হৈ থাকে। আমাৰ যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সভাপতি, বহিষ্কৃত প্ৰাক্তন সভাপতি, ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰুবুল দাসো সেই সময়ত জড়িত আছিল। গতিকে তেখেতলোকৰ তেওঁ নিজাৰ প্ৰায় 15জন কেণ্ডিডেট প্ৰায় 5 লাখ 10 লাখ দৰত কিছু মানে নিয়োগ কৰা এটা পৰিকল্পনা হাতত লৈছিল। তেওঁ নিজৰে খুলখালীয়েক সেই সময়ৰ বিজুমণি দাস ডিম্বেশ্বৰ দাসৰ জীয়েক, তেওঁ ঘৰ মেটেকা দীঘলীয়তী ৰহা, আৰু তেখেতৰ আৰু এজন খুলখালীয়েক হ'ল জোনমণি দাস ডিম্বেশ্বৰ দাস। মানে কোনো ধৰণৰ বিজ্ঞাপন নিদিয়াকৈ এইসকল ছাত্ৰ ছাত্ৰীক মানে এই যুৱ বন্ধুসকলক কেনেধৰণে নিযুক্তি দিলে। মিণ্টু কাকতি বুলি এজন আছে, হেমপ্ৰভা দাস বুলি আছে, ঠিক তেনেকৈ আমাৰ পলন চন্দ্ৰ হাজৰিকা, দীপক চন্দ্ৰ দাস, প্ৰাঞ্জল দাস, হেমা মেধি, কৃষ্ণমণি মেধি, মণিকা দেউৰী, ত্ৰিবেণী দেৱী, ৰূপম কুমাৰ হাজৰিকা, ৰশ্মি ৰেখা শৰ্মা, সুদীপ্ত পৰাণ শৰ্মা, মনীষা জ্যোতি চৌধুৰী, গোবিন্দ শ্বাহ আৰু ইন্দ্ৰ কুমাৰ বসুমতাৰী, আৰু গোপাল শ্বাহ আৰু বিশাল ৰাজখোৱা, জগন্নাথ ৰাজখোৱা আৰু জিতুমণি ডেকা, নিত্যকমল বৰদলৈ, অৰুণ হাজৰিকা, মনদীপ কৌৰ আৰু বিভাকৰ শইকীয়া, প্ৰণীতা হাজৰিকা, জ্যোতিষ্মান বৰা আৰু প্ৰীতি বৈশ্য, কৌশিক কুমাৰ বৰা, দীপক গগৈ, পম্পী দাস লহকৰ, ৰূপম বৰুৱা, ৰঞ্জিত বৰুৱা, ৰুমি শইকীয়া, মাধৱ দাস, ৰুমি ৰাজখোৱা, গোলোকমণি দাস, কাশ্মীৰী ৰাজখোৱা, বিষ্ণু দেৱনাথ, ৰিজুমণি ঠাকুৰীয়া, ৰুতুল বৰ্মন, টিংকুমণি লহকৰ, কুলদীপ দাস, ৰুবুল শৰ্মা, থানেশ্বৰ শইকীয়া, প্ৰকাশ দাস, কমল তালুকদাৰ, মনীষ কুমাৰ বৈশ্য, দীপক কুমাৰ মেধি, ৰূপম কলিতা, চম্পক হাজৰিকা, ললিত ৰাজবংশী, দিব্যজ্যোতি হাজৰিকা আৰু ৰিজু দেউৰী। এইসকলে 55জন মানে সেই সময়ত মানে কোনো ইণ্টাৰভিউ নোলোৱাকৈ, কোনো বিজ্ঞাপন নিদিয়াকৈ এইসকলক নিযুক্তি দিছিলে। ৰমাকান্ত দেউৰী সেই সময়ত চেয়াৰমেন থকাৰ পিছত এই নিযুক্তি দিয়া প্ৰক্ৰিয়াটোত এই 56জন ব্যক্তিক নিযুক্তি দিছিলে। কিন্তু ইতিমধ্যে তেখেতলোকক অব্যাহতি দিছে যদিও প্ৰায় বিভিন্ন বিভাগত, বিভিন্ন শিতানত বা SOPD বা আমাৰ ফিচাৰী কৰ্প'ৰেশ্যনৰ যিসমূহ বিল মানে আদায় দিয়ে, সমূহ বিল আমি ক'বলৈ আজি দুৰ্ভাগ্যজনক বিষয় আৰু লজ্জাজনক বিষয়, আমাৰ অনুসূচীত নামত যিসমূহ বিল আহে, আবণ্টন হয়, সেই বিলসমূহ এছাম যি কণ্ট্ৰেক্টৰে আমাৰ যুৱ বন্ধুসকল, আমাৰ সংগঠনৰ পৰিষদৰ কিছু কৰ্মকৰ্তাই ইতিমধ্যে সেই ডিপাৰ্টমেণ্টত 2014 চনৰ পৰা ৰেজিষ্ট্ৰেশ্যন আছে, কিন্তু 2014 চনৰ পৰা আজি 26লৈকে এটাও সেই ডিপাৰ্টমেণ্টত এটা কামো পোৱা নাই। কিন্তু বিভিন্ন ধৰণৰ বিয়াগুম বিষয়াই সেই ডিপাৰ্টমেণ্টত বিলসমূহ আবণ্টন লৈ মাইনৰিটি সম্প্ৰদায়ৰ কিছু ব্যক্তিক ৰেভিনিউ স্বাৰ্থত বিক্ৰী কৰি দিয়া পৰিলক্ষিত হয়। এই ক্ষেত্ৰত বিশেষভাৱে জড়িত থকা ৰমাকান্ত দেউৰীকো তদন্ত আওতালৈ আনিবৰ কাৰণে আমি অসম চৰকাৰক সদৰি আজি সংবাদ মাধ্যমৰ যোগেদি দাবী উত্থাপন কৰিছোঁ যে তেওঁক তদন্ত আওতালৈ আনিব লাগে, আৰু তেখেতক তদন্ত আওতালৈ আনিলে গোটেই বিষয়টো দৃষ্টিগোচৰ হ'ব। যিহেতু 30 কোটিৰো অধিক টকা ইতিমধ্যে আত্মসাৎ কৰিছে, গতিকে এই ক্ষেত্ৰত ৰমাকান্ত দেউৰীক তদন্ত আওতালৈ আনিবৰ কাৰণে আমি অসম চৰকাৰক সদৰি দাবী উত্থাপন কৰিছোঁ, আৰু মুখ্যমন্ত্ৰীয়েও এই বিষয়টো গুৰুত্ব প্ৰদান কৰিব, আৰু মুখ্যমন্ত্ৰী তদাৰক কোষেও ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি আপোনালোকৰ যোগেদি আমি আহ্বান জনাইছোঁ। আমাৰ মাজত